Managing Director and CEO, Tata Electronics. Sri Ranjit Bhattacharya, Founder and Chairman, Globally Managed Services of India. Dr. Saran Gurumurthy, Business Head, Tata Semiconductor Assembly and Test. মোৰ সতীৰ্থ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, নন্দিতা গাৰ্লোচা ডাঙৰীয়ানী, সঞ্জয় কিষাণ ডাঙৰীয়া, ইউজি ব্ৰহ্মা ডাঙৰীয়া, যোগেন মহান ডাঙৰীয়া, প্ৰশান্ত ফুকন ডাঙৰীয়া, তুলিৰাম ৰংহান ডাঙৰীয়া, জিতু গোস্বামী ডাঙৰীয়া, ৰূপক শৰ্মা ডাঙৰীয়া, শশীকান্ত দাস ডাঙৰীয়া, বিজয় নালাকা ডাঙৰীয়া, কমলাক্ষ দেৱ দুৰ্গাইষ্ট ডাঙৰীয়া, ৰমাকান্ত দেউৰী ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটা ডাঙৰীয়া, আজিৰ সভাত উপস্থিত ৰাইজ, মাতৃসকল আৰু সন্মানীয় অতিথিবৃন্দ। অসমৰ ঔদ্যোগিক বিকাশৰ দিশত আজিৰ দিনটো এক মাইলৰ খুঁটা হৈ ৰ'ব। যোৱা 13 মাৰ্চ 2024 তাৰিখে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 27,000 কোটি টকা বিনিয়োগেৰে জাগিৰোডত স্থাপন কৰিবলগীয়া দেশৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ এছেম্বলি, টেষ্ট, মাৰ্কেটিং এণ্ড পেকেজিং, যাক চবকে APMP ইউনিট বুলি কোৱা হয়, তাৰ শিলান্যাস কৰিছে। আজি টাটা চামছৰ অধ্যক্ষ আৰু মেনেজিং ডিৰেক্টৰ শ্ৰী এন চন্দ্ৰশেখৰন ডাঙৰীয়াই এই উদ্যোগটোৰ ভূমি পূজন সমাপন কৰিলে আৰু আমি সকলোৱে ইয়াৰ সাক্ষী হৈ থকাৰ বাবে সুযোগ পাম। মই আজিৰ এই দিনটোত অসমবাসী ৰাইজৰ হৈ কৃতজ্ঞ অসমবাসীৰ হৈ পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ জাগিৰোডত এই উদ্যোগটো স্থাপন কৰিবলৈ কথিত যি আশীৰ্বাদ জনালে তাৰ বাবে কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ মই অভিনন্দন জনাইছোঁ। টাটা গ্ৰুপ অসমবাসী ৰাইজৰ বাবে নতুন নহয়। টাটা গ্ৰুপৰ অসমৰ চাহ শিল্পৰ লগত 200 বছৰীয়া অটুট সম্পৰ্ক আছিল আৰু আজিও সেই সম্পৰ্ক অটুট আছে। অসমৰ চাহ বাগিচাত টাটা গ্ৰুপে 29,000 শ্ৰমিকক কৰ্ম সংস্থাপন দিয়ে আৰু 1 লাখতকৈও অধিক জনসংখ্যাৰ জীৱিকাৰ দায়িত্ব বহন কৰে। ইয়াৰ উপৰিও বিগত দিনত টাটা গ্ৰুপৰ সহযোগত ৰাজ্য চৰকাৰে কেঞ্চাৰ চিকিৎসাৰ এক নতুন ধাৰণা আমাৰ ৰাজ্যখনত স্থাপন কৰিবলৈ সক্ষম হৈছে। টাটা গ্ৰুপৰ লগত যৌথভাৱে অসমৰ পলিটেকনিক আৰু ITI-সমূহকো ৰূপান্তৰৰ বাবে আমি এক অভিলাষী যোজনা ৰূপায়ণ কৰাৰ কামত ব্ৰতী হৈ আছো। ৰাজ্যখনত সন্ত্ৰাসবাদ আৰু আমি দেখি অহা বিভীষিকাৰ পৰিস্থিতি সমাপ্ত হোৱাৰ পিছত আমাৰ ৰাজ্যখনত এক ঔদ্যোগিক বিপ্লৱৰ প্ৰয়োজনীয়তা আছে। কিন্তু অসমৰ পটভূমিৰ বাবে, পৃষ্ঠভূমিৰ বাবে ব্যক্তিগত খণ্ডৰ কোনো কোম্পানীয়ে অসমত বৃহৎ বিনিয়োগৰ বাবে আগবাঢ়ি অহা নাছিল। মোৰ আজিও মনত পৰে, মই অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত ভাৰতৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ডাঙৰীয়াক সাক্ষাৎ কৰিব গৈছিলোঁ। তেখেতে মোক এটাই কথা কৈছিলে যে হিমন্ত, তোমাৰ দিনত অসমত যদি তুমি এটাও ডাঙৰ উদ্যোগিক বিনিয়োগ আনিব পাৰা, মই তোমাৰ কাৰ্যকালক সফল বুলি গণ্য কৰিম।
মোৰ মন মগজুত বাজি আছিলে আৰু আমি চেষ্টা কৰিছিলোঁ যে কেনেকৈ অসমত এক ঔদ্যোগিক বিনিয়োগ আনিব পাৰি। টাটা চান্সৰ পৰিচালন সঞ্চালক চন্দ্ৰশেখৰণে অসমৰ প্ৰতি সদায় এক সুন্দৰ ধাৰণা আছিলে। মোৰ মনত পৰে আজিৰ পৰা প্ৰায় 15 বছৰ আগত যেতিয়া আমি অসমত ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰিছিলোঁ, ভাৰত চৰকাৰে আমাক কৈছিলে যে তেনেকুৱা এটা যদি প্ৰতিষ্ঠান অসমত কৰিব লাগে, কোনোবা এটা প্ৰাইভেট ইণ্ডাষ্ট্ৰী গ্ৰুপ তাৰ স্পনচৰ হ'ব লাগিব। ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াৰ লগত 15 বছৰ আগতে মই শ্ৰী চন্দ্ৰশেখৰণ ডাঙৰীয়াৰ ওচৰত গৈছিলোঁ। And he was the managing director of TCS. আৰু আমি তেখেতক অনুৰোধ কৰিছিলোঁ যে ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি আপুনি এজন স্পনচৰ হ'ব লাগে। তেখেতে আজিৰ পৰা 15 বছৰ আগতে TCS-ত ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি স্পনচৰ হিচাপে তেতিয়াই সেই দিনৰ পৰা অসমৰ লগত তেখেতে কাম কৰি আহিছে। যেতিয়া ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অৱতাৰণা কৰিলে, মুম্বাইত গৈ শ্ৰী চন্দ্ৰশেখৰ ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ আৰু মই তেখেতক কৈছিলোঁ যে অসমৰ উদ্যোগীকৰণৰ বিপ্লৱ যদি টাটা গ্ৰুপে আৰম্ভ নকৰে, কোনোৱে সেই দায়িত্ব নল'ব। আৰু আপুনি অসমত যদি এটা বৃহৎ উদ্যোগ স্থাপন কৰে, অসমৰ আকাশৰ পৰা কলীয়া মেঘ আঁতৰি যাব আৰু অসমৰ উদ্যোগিক উন্নয়নৰ এক নতুন দিগন্ত আৰম্ভ হ'ব। তেখেতে অতি সহৃদয়তাৰে সৈতে মোক কৈছিলে যে যদি ভাৰত চৰকাৰে মোক সমৰ্থন কৰে, এই 27,000 কোটি টকাৰ উদ্যোগ মই অসমত স্থাপন কৰিবলৈ আগ্ৰহী। ভাৰত চৰকাৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়া আৰু ইলেক্ট্ৰনিক্স বিভাগৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক আমি সাক্ষাৎ কৰিছিলোঁ আৰু তিনিওজনে একেমুখত কৈছিলে যে যদি টাটা এখোজ আগবাঢ়ি আহে, আমি অসমৰ কাৰণে দুখোজ আগবাঢ়ি যাম আৰু অসমত আমি উদ্যোগীকৰণত সহায় কৰিম। আজি মই অত্যন্ত গৌৰৱেৰে সৈতে আপোনালোকৰ মাজত থিয় হৈ মই এই আটাইবোৰ ব্যক্তিক মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা যাচিছোঁ। 27,000 কোটি টকাৰ উদ্যোগ, 27,000 আমাৰ ইয়াতে বিনিয়োগ। কিন্তু মই বিশ্বাস কৰোঁ টাটা ছেমি কণ্ডাক্টৰৰ আমি যদি এটা সফল ইতিহাস ৰচনা কৰিব পাৰোঁ, অসমৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব। অসম দেশৰ ভিতৰতে এখন উদ্যোগিক প্ৰধান ৰাজ্য হিচাপে পৰিগণিত হ'ব। নিবনুৱাৰ কৰ্মসংস্থাপন ৰাজ্যৰ চৰকাৰে নিজৰ কৰ্মক্ষেত্ৰত নিয়োগ কৰি সমাধান কৰিব নোৱাৰে। 12 লাখ নিবনুৱাই যেতিয়া তৃতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিৰ কাৰণে পৰীক্ষা দিব ওলাই আহে, তেতিয়া আমি অনুভৱ কৰিব পাৰোঁ যে অসমত উদ্যোগীকৰণৰ কিমান প্ৰয়োজনীয়তা আছে। মই আজি আশা কৰোঁ যে আমি ফিউচাৰ ইণ্ডাষ্ট্ৰিজৰ যি এক নতুন ৰূপৰেখা অসমত স্থাপন কৰিবলৈ আগবাঢ়িছোঁ, ই অসমৰ ইতিহাসৰ এক নতুন মাইলৰ খুঁটা হৈ ৰৈ যাব। টাটা ছেমি কণ্ডাক্টৰৰ যেতিয়া আৰম্ভণি হৈছিলে, তেতিয়া বহুতে প্ৰশ্ন কৰিছিলে যে এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত থলুৱা যুৱক যুৱতীয়ে কাম কৰিব পাৰিবনে নাই, কাৰণ এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰীৰ লগত অসমৰ পৰিচয় নাই আৰু আমি এনে কামত সফল হ'ব পাৰিম নে নাই।
টাটা ইলেক্ট্ৰনিক্সৰ MD ডক্টৰ ৰন্ধীৰ ঠাকুৰ ডাঙৰীয়াক এই বিষয়ে মই জনোৱাত তেখেতে মোক কৈছিলে যে আমি অসমৰ পৰা পোনে পোনে 1000 ছোৱালীক আমি লৈ যাম আৰু য'ত এনে ব্যৱস্থা চলি আছে তাতে আমি প্ৰশিক্ষণ দিম যাতে এই ইণ্ডাষ্ট্ৰিটো আৰম্ভ হোৱাত প্ৰথম কৰ্মচাৰী হিচাপে অসমীয়া যুৱক যুৱতীয়ে কাম কৰিব পাৰে। আজি আপোনালোকে আমাৰ সৰু ফিল্মটোত দেখিছিলে যে যিমান ছোৱালীয়ে ৱেলকাম টাটা টু আছাম বুলি কৈছে তেওঁলোকে হুচুৰত কাম কৰি আছে আৰু গোটেই কেইজনী অসমীয়া ছোৱালী আৰু যিদিনাখন এই জাগিৰোডত এই উদ্যোগ হ'ব তেওঁলোক অসমলৈ উভতি আহিব আৰু অসমত কৰ্ম উদ্যমিত এক নতুন যুৱ শক্তিৰ সৃষ্টিত তেওঁলোকে প্ৰেৰণাৰ স্ৰোত হিচাপে কাম কৰিব। শ্ৰদ্ধাৰ ৰাইজ, এয়া অসমৰ বাবে এক সোণোৱালী দিন। আমাৰ জীৱনকালত অসমৰ ইতিহাসৰ এনে সোণোৱালী ক্ষণৰ ইতিহাস হৈ থাকিব পৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়। পৰম পিতাৰ নেদেখা জনৰ আশীৰ্বাদ নহলে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদ নহলে আজি অসমে এনে এক সোণোৱালী ইতিহাসৰ সাক্ষী হ'ব নোৱাৰিলেহেঁতেন, আমিও এনে এক সোণোৱালী ইতিহাসৰ সাক্ষী হ'ব নোৱাৰিলোহেঁতেন। মই পুনৰবাৰ নেদেখা জনক কৃতজ্ঞতা জনাইছো যে অসমৰ মুখ্যমন্ত্ৰী হিচাপে এনে সোণোৱালী দিনৰ সাক্ষী হৈ থকাৰ অপাৰ সুযোগ মোক প্ৰদান কৰাৰ বাবে। শ্ৰদ্ধাৰ ৰাইজ, এই মাটিত যেতিয়া হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ মিল বন্ধ হৈ গৈছিলে জাগিৰোডৰ লগতে সমগ্ৰ অসমবাসীৰ মাজত এক শোকৰ ছাৰ সৃষ্টি হৈছিল। মোৰ ৰাজনৈতিক জীৱনৰ এই দীৰ্ঘ কালত মই এটাই শিকিছো যে সৃষ্টি সংকটৰ পৰাই সম্ভৱ হয়। যেতিয়া মানুহৰ জীৱনত আটাইতকৈ দুখৰ দিনে দেখা দিয়ে সেই দুখৰ মাজতেই সুখৰ আৰম্ভণি হয়। মানুহৰ জীৱনত যেতিয়া মানুহে আটাইতকৈ প্ৰতিকূলতা দেখা পায় সেই প্ৰতিকূলতাৰ লগত যুঁজি মানুহে সৃষ্টি আৰু নতুন দিনৰ আৰম্ভণি কৰে। জাগিৰোড পেপাৰ কলৰ সেই সংকটৰ সময়ত আমি নিৰাশ হোৱা নাছিলো। আমি বিশ্বাস কৰিছিলো যে ইয়াৰ মাজৰ পৰাই আমি সৃষ্টিৰ নতুন অংকুৰণ কৰিম। আজি মই জাগিৰোডবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। সেই সময়ত আপোনালোকে অসীম ধৈৰ্যৰে সৈতে আমাৰ চৰকাৰখনৰ ওপৰত আস্থা ৰাখিছিলে। কোনো ধৰণৰ আন্দোলন নকৰাকৈ আমাৰ ওপৰত আপোনালোকে আস্থা আৰু বিশ্বাস ৰাখিছিল। আজি জাগিৰোডবাসী ৰাইজৰ চৰণ কমলত এই টাটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ শুভাৰম্ভণি কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছো আৰু জাগিৰোডবাসী ৰাইজক মই আকৌ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো। মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ নিৰবিচ্ছিন্ন কৰ্ম সংস্কৃতিৰ প্ৰতি দায়বদ্ধতাৰ বাবে তেখেতক মই ধন্যবাদ জনাইছো। অসম চৰকাৰৰ উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মুখ্য সচিব ৰবি কোটা ডাঙৰীয়াৰ অক্লান্ত প্ৰচেষ্টাৰ বাবেও আজিৰ দিনটোত তেখেতসকলক মই ধন্যবাদ জনাইছো। অসমৰ সুসন্তান ৰঞ্জিত বৰঠাকুৰ ডাঙৰীয়াই এই প্ৰকল্পটো ৰূপায়ণত অসম চৰকাৰক প্ৰথমৰ পৰাই যি সহায় আৰু সহযোগিতা আগবঢ়ালে তাৰ বাবেও মই তেখেতক কৃতজ্ঞতা জনাইছো। I want to conclude with one word. I want to assure on behalf of people of Assam to Sri Chandrasekharan ji that he will not get any trouble, any kind of difficulties in setting up of this industry. Entire people of Assam with us to support you
in this endeavor. People of Assam always remain grateful for whatever Tata groups have done so far for us. But this is a unique opportunity. This is a unique gift. And I know for very sure that it would not have been possible without the kind of leadership and compassion of Sri N. Chandrasekharanji. I want to thank on behalf of people of Assam once again. At this moment, I want to recollect the blessings of Sri Ratan Tata. When we went to Mumbai to seek his blessings, he told me that I am so delighted and happy that Tata Group has chosen Assam for setting up of this unique enterprise. Shraddha Rais, eta kothare moi khamoroni marim. Tata Groupor সমগ্ৰ দেশতে এক বিশাল সাম্ৰাজ্য আছে। দেশৰ বাহিৰতো লণ্ডনত টাটা কোম্পানীয়ে মটৰ গাড়ী নিৰ্মাণ কৰে। যোৱাকালি মই ঝাৰখণ্ডত আছিলোঁ, জামছেদপুৰত টাটাৰ যি নগৰ তাক নেদেখিলে কোনেও বিশ্বাস কৰিব নোৱাৰে। মাটিৰ অভাৱ নাছিল, অকল তাতেই মই দেখি আহিছিলোঁ 7,000 হেক্টৰ মাটি টাটা গ্ৰুপৰ লগত আছে। এই উদ্যোগ স্থাপন কৰাৰ বাবে ভাৰতৰ বিভিন্ন চুকে কোণে গৈ যিকোনো প্ৰদেশত টাটা গ্ৰুপে এই ইণ্ডাষ্ট্ৰী স্থাপন কৰিব পাৰিলেহেঁতেন। তেওঁলোকৰ বাবে সুযোগ আৰু সুবিধাৰ অভাৱ নাছিল। অসম চৰকাৰে যিখিনি সহযোগিতা কৰিছে তাতকৈ দুগুণ সহযোগিতা কৰিব পৰা ভাৰতৰ আন বহুতো ৰাজ্য আজিও অগ্ৰণী ভূমিকা লৈ আছে। ইয়াৰ পিছতো আমাৰ জননী জন্মভূমি এই আই অসমীৰ বুকুত টাটা গ্ৰুপে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী নিৰ্মাণ কৰিবলৈ যি আগবাঢ়ি আহিলে, মই ভাবোঁ আই অসমীৰ বাবে ইয়াতকৈ গৌৰৱৰ দিন একোৱেই হ'ব নোৱাৰে। মই টাটা গ্ৰুপক পুনৰ এবাৰ হৃদয়ৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আকৌ এবাৰ কৃতজ্ঞ অসমবাসীৰ হৈ ধন্যবাদ আৰু অভিনন্দন জনাই আপোনালোকক সেৱা আগবঢ়াই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় আই অসম।